আমাৰ ৰাজ্যখনত 126খন আসন আছে আৰু ইয়াৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে অসমত লোকসভা আৰু বিধানসভাত। তেনে ক্ষেত্ৰত বিধানসভাত আমি যদি চাওঁ ধুবুৰী আসনখনৰ পৰা একেবাৰে যদি আমাৰ চামগুৰি আসনখনলৈকে বা বিনাকান্দি আসনখনলৈকে আৰু এফালে উত্তৰ পাৰত দৰং ওদালগুৰি জিলাৰ যিখন দলগাঁও আসন আছে বা বৰাক উপত্যকাৰ কেইবাখনো 4খন আসন আছে, গোটেইখিনি ধৰি এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আসনৰ সংখ্যা হৈ গ'ল 23খন। একেবাৰে সংখ্যালঘু অধ্যুষিত, মানে 95%, 98%, 90%, 93% সংখ্যালঘু যি ইছলাম ধৰ্মাৱলম্বী লোকৰ মেজৰিটি থকা সেই সমষ্টিসমূহ। এইবাৰ নতুনকৈ পৰ্বতজোৰা BTCৰ এটা সমষ্টি, সেই সমষ্টিটোতো সংখ্যালঘু লোকে তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে 23খন আসনৰ ভিতৰতে ইতিমধ্যে আমি যিমান দূৰ খবৰ পাইছো যে প্ৰায় 21খন আসনত জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে তেওঁলোকে জয়লাভ সাব্যস্ত কৰিছে। গতিকে তাৰ পিছত দেশৰ বিভিন্ন এক্সিট পলে কেনেকৈ কংগ্ৰেছৰ 15খন আসন দেখুৱাব পাৰে। গতিকে এইটো সঁচাকৈ মই কোনো এক্সিট পল চোৱা নাই, মই নিজৰ এক্সিট পল আমি যিটো সমীক্ষা আগবঢ়াইছিলোঁ সেই সমীক্ষাটো মই বাৰে বাৰে সূক্ষ্মভাৱে মই চাইছোঁ। মোক বিভিন্নজন লোকে মোক ফোন কৰি জনাইছে যে কংগ্ৰেছৰ 15খন আসন দিছে, তেতিয়াহ'লে মাইনৰিটি ডমিনেট অঞ্চলৰ সমষ্টিসমূহৰেতো 20-21খন আসন ইতিমধ্যে কংগ্ৰেছে জয়লাভ কৰিছে। মই গতিকে তেনেকুৱা সমীক্ষা বা তেনেকুৱা এক্সিট পল মই বিশ্বাস কৰিব পৰা নাই। আমিতো এইটো কথা কোৱা নাই যে বিৰোধী কংগ্ৰেছৰ চৰকাৰ হ'ব, আমি কৈছো যে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ হ'ব অসমত। কিন্তু যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি 14খন, 15খন, 12খন ছিংগুল ডিজিটত সংখ্যা কংগ্ৰেছক দিছে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু দুদিন পিছততো ফলাফল আহিবই, ফলাফল আহিলে আপোনালোকে দেখিব। কাৰণ ইমানো বেছি কাৰোবাক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ সমীক্ষা দিবলৈ নাপায়। আমি কোৱা নাই নহয় যে কংগ্ৰেছ দলে 70খন আসন পাব, কংগ্ৰেছ দলে 60খন আসন পাব, কংগ্ৰেছ দলে 50খন আসন পাব। আমি কংগ্ৰেছ দলক বহুত টনাটানিকৈ যোৱাৰ পিছতো 40খন, 42খন, 45খন আসনহে ধৰিছো সৰ্বাধিক। কিন্তু এতিয়া যদি সংখ্যালঘু অঞ্চলত যদি 21খন বা 20খন আসন পায়, তেতিয়াহ'লে সংখ্যাগুৰু ঠাইত 20-22খন আসন ধৰা হৈছে। গতিকে সেই 20-22খনৰ পৰা কমিলেও বহুত বেছিটো নকমে। গতিকে আজি মই যিটো ভিডিঅ' বনাইছো, এই ভিডিঅ'টো মই অকল সংখ্যালঘু যিকেইটা সমষ্টি, সেই সমষ্টি আটাইকেইটা সমষ্টিত কোনে কোনে জয় হ'ব সঠিক খবৰটো জনাম। আপোনালোকে 4 মে তাৰিখে আপোনালোকে মোলৈ হোৱাটছআপ কৰিব পাৰিব বা আপোনালোকে মোলৈ যিটো মেছেজ লিখিব পাৰিব, আপোনালোকে কমেণ্টত জনাব পাৰিব যে আপোনাৰ কথাবিলাক ভুল হ'ল। মুঠেই ভুল নহয়, কাৰণ কিয় আমি এতিয়া যিটো মই কৈছিলো যে বহু সংখ্যক আমি সমীক্ষা যিটো ৰিপৰ্ট 600+ আমি মানুহৰ পৰা আনিছিলো সমষ্টিয়ে, এই গোটেই যিকেইটা সংখ্যালঘু অধ্যুষিত অঞ্চল, সেই অঞ্চলসমূহৰ ৰিপৰ্টবিলাক আমি চালো। এতিয়া ধৰক আমি এনেকুৱা যে আমি যদি গৌৰীপুৰৰ সমীক্ষাটো চাইছো, তেনেহ'লে আমি আলমগঞ্জলৈকেও গৈছো, আমি একেবাৰে ধুবুৰী বা আমি যদি হালাকুৰালৈকে গৈছো, তেনেহ'লে আমি ছত্ৰচাৰলৈকেও গৈছো। গতিকে আমি বিভিন্ন ঠাই, অকল এটা ঠাই এটা পুলিং ষ্টেচনৰ নহয়, আমি প্ৰায় 40-45টা পুলিং ষ্টেচন বিভিন্ন ধৰণৰ জেন-জি বা 70ৰ ওপৰৰ 80ৰ ওপৰৰ ভোটাৰৰ লগতো ঘৰত যিসকলৰ ভোট লৈছে তেওঁলোকৰো লৈছো। আমি শিক্ষকসকলৰ মতামত লৈছো, সাংবাদিকৰ মতামত লৈছো, আমি ক্ৰছ চেক কৰিছো বিভিন্ন ধৰণে। গতিকে এতিয়া মই যি সংখ্যালঘুৰ অধ্যুষিত সমষ্টি পুনৰ এবাৰ আপোনালোকক মই জনাম বুলি কৈছো। গতিকে কোন কোন জয় হৈছে আপোনালোক খাটাংকৈ কওঁ। ইয়াতে কোনো ছেকেণ্ড অপশ্যন নায়েই। প্ৰথমতে মই ক'ব বিচাৰিছো ধুবুৰী আসনখন, ধুবুৰী আসনখনত জয়লাভ কৰিছে কংগ্ৰেছৰ বেবী বেগমে। তাৰ পিছত আহিলে মই গোলকগঞ্জখন ক'ব বিচৰা নাই, কাৰণ কিয় সেইখন সংখ্যালঘু অধ্যুষিত সমষ্টি নহয়, তাত বিজেপি জিকিছে। মই অকল সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি, মই ধুবুৰী সমষ্টিৰ কথা ক'ব বিচাৰিছো। কংগ্ৰেছৰ বেবী বেগমে জয়লাভ কৰিছে ইতিমধ্যে। তাৰ ওচৰৰ গৌৰীপুৰৰ তাত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে। তাতে এটা কথা মই ভিডিঅ'টোত আৰম্ভণিতে ক'ব লাগিব, হয় AUDF এইবাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। তেওঁলোকে মাত্ৰ এখন আসন কনফাৰ্ম, আৰু খুব বেছি হলে 2খন আসন, আৰু যদি সাংঘাতিক বেছি হয় 3খন, তাৰ বাহিৰে তেওঁলোকে আসন নাপায়। কিন্তু এটা কথা সঠিক যে এইবাৰ AIUDF সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা, যিটো মৌলানা হজৰত বদৰুদ্দিন আজমল, এই বদৰুদ্দিন আজমলৰ দলে কিন্তু এইবাৰ কেণ্ডিডেটছৰ খুব সুন্দৰ দিছিলে। মানে যি অসমত তেওঁলোকে 20-22খনত কণ্টেষ্ট কৰিছে, একদম মানে স্মাৰ্ট কেণ্ডিডেট, বেষ্ট কেণ্ডিডেট দিছে, কিন্তু তেওঁলোকৰ সপক্ষে হাৱা নাই। আজি ৰেজাউল কৰিমৰ নিচিনা কেণ্ডিডেট দিছে, আজি আলী আকবৰ মিয়াৰ নিচিনা কেণ্ডিডেট দিছে, আবু তাহেৰ বেপাৰীৰ নিচিনা কেণ্ডিডেট দিছে, ইমদাদ হুছেইনক কেণ্ডিডেট দিছে, আব্দুল আজিজক কেণ্ডিডেট দিছে, আমিনুল ইছলামক কেণ্ডিডেট দিছে, বদৰুদ্দিন আজমল কেণ্ডিডেট হৈছে। তেওঁলোকৰ মই ক'লো নহয় একদম সাংঘাতিক। মুজিবুৰ ৰহমান কেণ্ডিডেট হৈছে, ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ নিচিনা কেণ্ডিডেট আছিলে, গোৱালপাৰা পূবত তেওঁলোকৰ বছিৰ কাছিমি কেণ্ডিডেট আছিলে। গতিকে AUDFৰ কেণ্ডিডেটখন সাংঘাতিক ধুনীয়া, কিন্তু উপায় নাই, তেওঁলোকৰ সপক্ষে এইবাৰ হাৱা নাই।
আৰু বিভিন্ন কাৰণত ৰাজ্যসভাৰ ক্ৰছ ভোটিঙে হওক বা হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্লোজ ৰিলেশ্যনে হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ দলৰ যি কেইবাজনো বিশ্বাসঘাতকতা কৰি দলৰ পৰা ওলাই গৈছে ইত্যাদি কথাৰ কাৰণে এই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এইবাৰ ছিংগুল মানে অনলি ওৱান বদৰুদ্দিন আজমল আৰু খুব বেছি হলে দুখনলৈ ৰেজাউল কৰিম আৰু যদি খুব বেছি হয় মুজিবুৰ ৰহমান তাৰ বাহিৰে আৰু কোনো নিজিকে আপোনালোকক খাটাংকৈ কৈ থলো এতিয়া মই আপোনাৰ যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কথাখিনি কৈ আছিলো মই গৌৰীপুৰৰ কৈ আছিলো শোভান আলী চৰকাৰ তাৰ বীৰ সিং জৰুৱাত ৱাজিদ আলী চৌধুৰী জয়লাভ কৰা প্ৰাৰ্থীখিনিৰ নাম কৈ আছো মই তাৰপিছত আহি গ'ল আপোনাৰ বিলাসীপাৰাত অমৃত বাচ্চা কংগ্ৰেছৰ পৰ্বতজোৰাত আশৰাফুল ইছলাম তাৰপিছত আহিলে সৃজনগ্ৰাম নুৰুল হক তাৰপিছত আহিলে মন্দিয়াত TMC শ্বেৰমান আলী আহমেদ আৰু আব্দুল খালেক কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ চলি আছে 50-50 তাৰপিছত আপোনাৰ চেঙা সমষ্টিত আব্দুৰ ৰহিম আহমেদ তেওঁ আফতাবুল আলী খানৰ লগত ফাইট হৈছে আশৰাফুল তৃতীয়লৈ গুচি গ'ল আশৰাফুলৰ ঘৰৰ বহুত ভোট বেংক ইতিমধ্যে আফতাবুল আলী খান লিয়াকত আলী খানৰ লৰাই লৈ আহিলে তাৰপিছত জলেশ্বৰৰ আফতাবুদ্দিন মোল্লা কংগ্ৰেছ জিকিছে তাৰপিছত একে ৰছিদ আলেমে গোৱালপাৰা পূবত শেষ হাঁহি মাৰিছে মানকাছাৰত মহিবুৰ ৰহমান বাপি বুলি কয় তেখেত ইতিমধ্যে জয় সাব্যস্ত কৰিছে জাভেদ ইছলামৰ লগত কণ্টেষ্ট হৈছিলে তাৰপিছত আহিলে চমৰীয়া তাত ৰেকিবুদ্দিন আহমেদে বিশাল ব্যৱধানত ইতিমধ্যে জয়লাভ সাব্যস্ত কৰিছে আৰু আমি এইখিনিও খবৰ পাইছিলো যে যেতিয়া কাউণ্টিং হ'ব তেতিয়া প্ৰথম চমৰীয়া ফালৰ পৰা আৰম্ভ হ'বতো তেতিয়া ৰেকিবুদ্দিন আহমেদে পিছ পৰি থাকিব যেতিয়া গৰৈমাৰীত আহি কিনে বাকচ মানে EVM মেচিন খুলিব একেবাৰে হাজাৰ ভোটৰ অগ্ৰগতি লাভ কৰি শেষত 40-50-60 হাজাৰ ভোটত ৰেকিবুদ্দিন আহমেদ চমৰীয়া সমষ্টিৰ পৰা শেষ হাঁহি মাৰিব তাৰপিছত আমি ইটো পাকেৰে গ'লে পাকা বেতবাৰীত ইতিমধ্যে জাকিৰ হুছেইন সিকদাৰে মীনাক্ষী ৰহমানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে তাত জয়লাভ সাব্যস্ত কৰিছে তাত আৰু সংখ্যালঘু চিট নাই তাৰপিছত আমি দলগাঁৱলৈ গ'লে তাত আইনুল হক তেওঁ নিৰ্দলীয় ডাম্পাৰৰ চিহ্নত উঠিছিলে মুজিবুৰ ৰহমানৰ লগত সাংঘাতিক ফাইট তাত বিৰোধী ঐক্য মঞ্চৰ আজিজুৰ ৰহমানে তেওঁ নাওবৈচাৰ পৰা আহি খোপনি পুতিব নোৱাৰিলে যাৰ কাৰণে এতিয়া শেষ আহি আইনুল হকে মাৰিব বুলি আমি খবৰ পাইছো গতিকে সেইখন আমি ইণ্ডিপেণ্ডেণ্টক এৰি দিলো ইতিমধ্যে তেওঁ কংগ্ৰেছ দলৰ লগত পুনৰ উভতি অহাৰ কাৰণে যোজা চলাই আছে আৰু যদি কংগ্ৰেছ দললৈ নাহে তেতিয়া অজাপত যোগদান কৰাৰ সম্ভাৱনা আছে তাৰপিছত আমি গুৱাহাটী হৈ ইটো পাকেৰে গ'লে লাহৰীঘাটত ডাক্তৰ আসিফ নজৰে AIDFৰ ছিদ্দিক আহমেদৰ বিৰুদ্ধে প্ৰায় 5-6 হাজাৰ ভোটত জয়লাভ সাব্যস্ত কৰিছে তাৰ ওচৰৰে ঢিঙাখনখনত ৰাইজৰ দলৰ মেহবুব মুক্তাৰ তেওঁ মতিউৰ ৰহমানৰ বিৰুদ্ধে AIDFৰ কেন্দ্ৰীয়ৰ বিৰুদ্ধে যুঁজ দি এই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ঢিঙৰ পৰা জয়লাভ সাব্যস্ত কৰিছে তাৰপিছত উপৰিহাটত নুৰুল হুদাই যি AIDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে যুঁজ দিছে আৰু নুৰুল হুদাই খুব হেণ্ডচাম ভোটত ৰূপহীহাটৰ পৰা পুনৰবাৰ বিজয় সাব্যস্ত কৰিব মানে হেট্ৰিক হ'ব তাৰ ওচৰতে চামগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু তেওঁ নিকটতম AIDFৰ প্ৰাৰ্থী প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজক পৰাস্ত কৰি দিছপুৰলৈ আহিব আৰু তাৰ ওচৰত বিনাকান্দি সমষ্টিত বদৰুদ্দিন আজমল আৰু অজাপৰ ৰেজাউল কৰিমৰ মাজত যুঁজ হৈছে সাংঘাতিক যুঁজ কিন্তু তাত 52 আৰু 48ত বদৰুদ্দিন আজমলে শেষ হাঁহি মাৰিব মানে সেইখন আসনে কনফাৰ্ম তাৰপিছত আমি যাওঁ বৰাক উপত্যকাৰ আন সংখ্যালঘু অধ্যুষিত 4টা সমষ্টিলৈকে সোণাই সমষ্টিত কৰিমউদ্দিন বৰভূঞা অগপ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছৰ আগতে বিজেপিৰ পৰা ডেপুটি স্পীকাৰ আছিলে আমিনুল হক লস্কৰ তেওঁ খুব ভাল ভোটত সেই সোণাই সমষ্টিৰ পৰা পুনৰবাৰ মানে দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব তাৰপিছত আহিলো আলগাপুৰ কাটলিচাৰা সমষ্টিত 4জনকৈ হেভিৱেট কেণ্ডিডেট উঠিছে যদিও কংগ্ৰেছৰ জুবেৰৰ নামে তাত অগপৰ জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰিব তৃতীয় স্থানত থাকিব সুজামুদ্দিন লস্কৰ চতুৰ্থ স্থানত থাকিব নিজামুদ্দিন চৌধুৰী আৰু তাৰ ওচৰৰে উত্তৰ কৰিমগঞ্জ সমষ্টিত এটা সময়ত জামাল উদ্দিন আহমেদ বিধায়ক আছিল কংগ্ৰেছৰ তেখেতৰ পুত্ৰ অৱশ্যে দেউতাক বদৰপুৰ MLA আছে এটা বদৰপুৰ সমষ্টি বিলুপ্তি ঘটাই এতিয়া উত্তৰ কৰিমগঞ্জত এই জাকাৰিয়া আহমেদ পান্না তেওঁ জয়লাভ সাব্যস্ত কৰিব তেওঁ বিজেপিৰ সুব্ৰত ভট্টাচাৰ্যৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু এটা সমষ্টি সংখ্যালঘু অধ্যুষিত দক্ষিণ কৰিমগঞ্জ তাত আমিনুৰ ৰছিদ চৌধুৰীয়ে ইকবাল আহমেদ আৰু যিটো আজিজ খানৰ বিৰুদ্ধে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত এই শেমিম আমিনুৰ ৰছিদ চৌধুৰী যি মুক্তাৰী চৌধুৰীৰ ল'ৰা মুক্তাৰী চৌধুৰী 5বাৰ MLA আছিলে তেখেতৰ পুত্ৰ দক্ষিণ কৰিমগঞ্জৰ পৰা শেষ হাঁহি মাৰিব গতিকে আমি বৰাক উপত্যকাৰ সোণাই আলগাপুৰ কাটলিচাৰা উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ 4টা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ কথা কলো ব্ৰহ্মপুত্ৰ উপত্যকাত বিনাকান্দি কথা কলো চামগুৰিৰ কথা কলো ৰূপহীহাটৰ কথা কলো ঢিঙৰ কথা কলো লাহৰীঘাটৰ কথা কলো তাৰপিছত আমি দলগাঁৱৰ কথা কৈছো আৰু সেইফালে আমি নামনি অসমত চমৰীয়াৰ পৰা আৰম্ভ কৰি পূব গোৱালপাৰা জলেশ্বৰ মানকাছাৰ সৃজনগ্ৰাম
তাৰ বিলাচীপাৰা কথা ক'লো, গৌৰীপুৰৰ কথা ক'লো, বীৰসিং জৰুৱা, তাৰপিছত ধুবুৰী আৰু সেইফালে আপোনাৰ চেঙামন্দিয়া আৰু আমি পাকা বেতবাৰী, এই গোটেই 23টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ইতিমধ্যে 20টা চিট দখল কৰিছে। 3টা চিটৰহে মাত্ৰ কণ্টেষ্ট আছে, বিনাকান্দিত আজমল আৰু ৰেজাউল কৰিমৰ কণ্টেষ্ট, আৰু যিটো ছিদ্দিক আহমেদ আৰু লাহৰীঘাটত আসিফ নজৰৰ মাজত কণ্টেষ্ট, আৰু দলগাঁও আইনুল হক আৰু মুজিবুৰ ৰহমানৰ মাজত কণ্টেষ্ট, আৰু এটা কণ্টেষ্ট আছে সেইটোত যি সৃজন গ্ৰামত নুৰুল হক আৰু ৰেজাউল কৰিমৰ মাজত, আৰু এটা TMCৰ লগত আব্দুল খালেকৰ কণ্টেষ্ট আছে, সেইটো মন্দিয়া। গতিকে সংখ্যালঘু অদ্বৈত সমষ্টিৰ একেবাৰে 100% শুদ্ধ খবৰ আপোনালোকক জনালো। আপোনালোকে মতামত জনাব মোৰ খবৰখিনি শুদ্ধ হৈছে নে নাই, আৰু 4 তাৰিখে আপোনালোকে গমেই পাই যাব হুবহু। মই 99% বুলি নকওঁ, 100% মিলিব। ধন্যবাদ।